ঠিক আছে তেতিয়াহ'লে মই এই ফাইলকেইটা জমা কৰি দিওঁ ন আৰু কিবা আছিলে নেকি ছাৰ? নাই নাই আচ্ছা শুনাচোন একচুৱেলি কথা এটা আছিলে তুমি মানে কাৰোবাৰ ঘৰত কপৌ ফুল আছে নেকি মানে তোমালোকৰ ঘৰত আছে নেকি বা তোমালোকৰ ওচৰে পাঁজৰে কাৰোবাৰ ঘৰত ছাৰ মেডামক দিবৰ কাৰণে নি? একচুৱেলি আমাৰ ঘৰত আছে বহুতখিনিয়ে লাগিছে এইবাৰ। মই নহ'লে মাক কল কৰি দিম, আপুনি নিজেই যাব নে মই আনি দিব লাগিব? আচ্ছা নালাগে মই নিজে যাম তুমি মোক এড্ৰেছটো দি দিবা তোমালোকৰ ঘৰৰ আৰু তোমাৰ মাক কৈ দিবা ঠিক আছে বাৰু হ'ব তুমি এতিয়া যোৱা এটা কাম কৰোঁ এতিয়াতো মোৰ একো মিটিঙো নাই কামখিনিও অলমষ্ট হৈ গৈছে গতিকে বাকী কামখিনি মোৰ এছিষ্টেণ্টে চাই ল'ব মই এতিয়া ওলাই যাওঁ কপৌ ফুল লৈ আহোঁগৈ অঁ আমাৰ তাই ফোন কৰি কৈছে আকৌ বোলে আমাৰ বছ যাব হেৰি কপৌ ফুল আনিবলৈ। তাকে বোলো চাওঁচোন কপৌ ফুলখিনি কিমান ডাঙৰ হৈছে বুলি তাকে আহিছিলোঁ। আমাৰ প্ৰত্যেক বছৰে মানে ধুনীয়াকৈ ফুলে বাৰু, ঢেৰ ফুলে। এনেকৈ বিহু নাচিব গ'লে কিছুমানে বিচাৰি আহে খোপাত মাৰিবৰ কাৰণে, তাকে ইয়াৰ পৰা দি দিওঁ আৰু ছিঙি পিনে, যিহেতু বহুতখিনিয়ে লাগে। এনেই ছিঙিবলৈতো মন নাযায়, ইমান ধুনীয়াকৈ লাগি থাকে কিয়নো ছিঙিবলৈ মন যাব। তথাপিও এতিয়া বিহু নাচিবলৈ অহা ল'ৰা ছোৱালীবোৰে মানে জোৰ কৰি বিচাৰে আৰু নিদিলেও বেয়া লাগে মনটো, ইমানখিনি থকাৰ পিছতো যদি নিদিওঁ সিহঁতেও বেয়া পাব নহয়, সেইটো কাৰণে দি দিওঁ আৰু। হয় দিয়ক আপুনি ঠিকেই কৈছে আমাৰ ঘৰতো লগোৱা হৈছিল কিন্তু এইবাৰ ভালকৈ ফুলা নাই সেইটো কাৰণে মই মানে আপোনাৰ ছোৱালীকে সুধিলোঁ তাই ক'লে ইয়াত আছে সেইটো কাৰণে ভাবিলোঁ ইয়ালৈকে আহি লৈ যাওঁ বাৰু থেংক ইউ ছ' মাছ দেই মই কিবা দিব লাগিব নেকি কপৌ ফুলৰ সলনি কি যে কয় আপুনি নালাগে, ফুলপাহৰ সলনি মই আকৌ কিবা কিয় বিচাৰিমনো, ইমানকৈ লাগি আছে আপোনাক আৰু এটা দিয়াত আৰু কিবা ল'ব পাৰিনে? নাই নাই মই বেলেগকো এনেই দিওঁ আপুনি একো দিব নালাগে দিয়ক, আমাৰ ঘৰলৈ আহিলে যে সেয়াই বহুত। নাই নাই মানে এনেই আৰু কিছুমানে দিবলৈ বেয়া পায় এতিয়া আপুনি তথাপিও ছিঙি পিনে যে মোৰ কাৰণে বুলি দিছে সেইকাৰণে থেংক ইউ ছ' মাছ আচ্ছা ঠিক আছে মই তেতিয়াহ'লে গৈ থাকোঁ অঁ একো নাই দিয়া, হেৰি আৰু কেতিয়াবা লাগিলে ক'ব, আমাৰ ঘৰত ঢেৰ ফুলি আছে, লাগিলে মানে কৈ দিব আৰু মই আপোনাক দি পঠিয়াম। বাৰু গৈ থাকক তেতিয়াহ'লে। অঁ টিকু কি হ'ল কোৱা? নাই নাই মই বুটিকতে আছোঁ। অঁ তুমি ক'ত আছানো? আচ্ছা আচ্ছা কাম আছিলে, কি কাম কোৱাচোন? কি কাম এতিয়া ক'ব নোৱাৰি নেকি? অঁ যাব লাগিব। আচ্ছা ঠিক আছে অকণমান টাইম ৰ'ব লাগিব কিন্তু মই কাম এটা কৰি আছোঁ, 15 মিনিটৰ পিছত গৈ আছোঁ। অঁ ঠিক আছে হ'ব দিয়া, অঁ অঁ বাই। টিকু তুমি ইয়াত ৰৈ থকা বহুত সময় হ'ল নি? চৰি দেই মোৰ মানে কাম অলপ আছিলে, এৰি থৈ আহিবলৈ দিগদাৰ হৈছিলে যে সেইটো কাৰণে কৰিয়ে ল'লোঁ, তাৰপিছত ওলাই আহিলোঁ আৰু লগালগ। আচ্ছা হ'বচোন তুমি এতিয়া কোৱা কিয় মাতিছিলানো? ফোনত কৈ দিয়া হ'লেও হয়চোন কিবা যদি ইমান ইম্পৰ্টেণ্ট কাম নহয়। ইম্পৰ্টেণ্ট কাম মানে কাম বুলি নহয় আৰু একচুৱেলি তুমি নাহিলে কামটো নহ'ল হয় সেইটো কাৰণে মই তোমাক মাতিলোঁ মই আচলতে তোমাৰ কাৰণে বস্তু এটা আনিছিলোঁ তাকে দিবলৈ তোমাক মাতিলোঁ আকৌ বস্তু? কি বস্তুনো? তুমি মোক ইয়ালৈ নামাতিলেও হৈছিলেচোন, তাতকৈ তুমি মোৰ বুটিকলৈ গৈ দি অহা হ'লেও হৈছিলে। আকৌ ইয়ালৈ তুমিও মিছামিছি আহিব লগা হৈছে, আকৌ ময়ো আহিব লগা হৈছে। বাৰু এতিয়া আহিলেও যদি একো নাই দিয়া, দিয়া কি বস্তু আনিছানো? পাৰিলোঁ হয় কিন্তু মোৰ বুটিকলৈ যাবলৈ মন নগ'ল আৰু কাৰণ কাষ্টমাৰবোৰো আহি থাকে যে সেইটো কাৰণে তাত যাবলৈ মন নগ'ল তোমাকে মাতি পঠালোঁ ৰ'বা দি আছোঁ ৱাও কপৌ ফুল ইমান ধুনীয়া লাগিছে ফুলপাহ। অঁ মই একচুৱেলি এইবাৰ তোমাক কপৌ ফুল এপাহ দিম বুলি ভাবিয়ে আছিলোঁ কিন্তু ক'ৰ পৰা আনিম একো ভাবিয়ে পোৱা নাছিলোঁ বিচাৰি বিচাৰি আজি পালোঁগৈ সেইকাৰণে ভাবিলোঁ লগালগ আহি তোমাক দি দিওঁ লোৱা বা ইমান ধুনীয়া ফুলপাহ, সঁচাকে দেই কপৌ ফুলপাহ দেখাৰ লগে লগে মনটো ইমান ভাল লাগে পিছে টিকু তুমি আনিলানো ক'ৰ পৰা? আমাৰ ঘৰত এইবাৰ ফুলাই নাই জানা, মানে গছজোপা মৰিয়ে থাকিলে, লগাইছিলোঁহে কিনো হ'ল জানো বচাবই নোৱাৰিলোঁ। ভাবিছিলোঁ লগালে মানে একদম ধুনীয়াকৈ ফুলিব আৰু ফটো মাৰিম বুলি, তেনেকুৱা একোৱেই নহ'ল। পিছে তুমি ক'ৰ পৰা আনিলানো? সঁচাই মোৰ ভাল হয় নেকি লাগিছে দেই পিহু গিফ্টটো। মই ক'ৰ পৰা আনিলোঁ মানে আমাৰ অফিচতে ছোৱালী এজনী আছে তাইকে সুধিলোঁ সিহঁতৰ ঘৰত আছে নি বা ওচৰে পাঁজৰে কাৰোবাৰ ঘৰত আছে নেকি বুলি তাই ক'লে সিহঁতৰ ঘৰতে আছে সেইটো কাৰণে মই লগালগ তেওঁলোকৰ ঘৰলৈ গ'লোঁ মাক আছিলে মাকে মোক ধুনীয়াকৈ ফুলপাহ ছিঙি দিলে আৰু তাৰ পৰা ওলাই লগালগ মই তোমাক কল কৰিছোঁ ভাল লাগিছেনে তোমাৰ অঁ বহুত ভাল লাগিলে এই গিফ্টটো, থেংক ইউ ছ' মাছ টিকু। তুমি যে এইবাৰ বিহু বুলি মোক ইমানবোৰ গিফ্ট কৰি দিলা নহয়, এতিয়া মই তোমাৰ কাৰণে যিটো গিফ্ট ৰেডি কৰি আছোঁ তোমাৰ বা কেনেকুৱা লাগে?
কিন্তু তোমাৰ নিচিনা ইমানো বেছি গিফ্ট দিব নোৱাৰোঁ আকৌ। কি দিওঁ ভাবিয়ে নাপাওঁ। তুমি কিন্তু মোক বহুত গিফ্ট দিলা দেই। থেংক ইউ ছ' মাছ। ইটছ অ'কে পিহু, তুমি মোক একো নিদিলেও কোনো কথা নাই। মুঠতে বিহু আহিছে আৰু মই তোমাক গিফ্ট কৰিব লাগে, সেইটো কাৰণে গিফ্ট কৰিছোঁ। সেই বুলি মই দিছোঁ বুলি তুমিও যে দিব লাগে তেনেকুৱা একো কথা নাই নহয়। তুমি যে মোৰ লগত আছা সেয়াই মোৰ কাৰণে বহুত, আৰু তোমাৰ পৰা বেলেগকৈ একো গিফ্ট নালাগে। বাৰু, তোমাৰ ভাল লাগিলে যদি ঠিকে আছে, এতিয়া মই গৈ থাকোঁ। অঁ, আকৌ এতিয়া অফিচলৈ যাবা ন? ঠিক আছে হ'ব, ময়ো বুটিকলৈ যাওঁ। আৰু অলপ কাম আছে, কৰি পিনে আজি সোনকালে ঘৰলৈ গুচি যাম ভাবিছোঁ। ময়ো চবৰ কাৰণে গিফ্ট ৰেডি কৰিব লগা হৈছে নহয়, আৰু বজাৰো অলপ কৰিব আছে। কাইলৈ বুটিক চুটিক নুখোলোঁ চাগে। জুলিৰ লগতে বজাৰলৈ যোৱাৰ প্লেনিং কৰিছোঁ। তাইৰ লগতো কথা পাতি চাব লাগিব। অঁ, ঠিক আছে হ'ব তেতিয়াহ'লে, তুমি যোৱা কৰি লোৱাগৈ কামবোৰ। মই অফিচলৈ যাওঁ। কাম বেছি নাই বাৰু, কামখিনি কমপ্লিট কৰি আহিছিলোঁ। তথাপিও গৈ পিনে আৰু কিবা আছে নেকি চাওঁ, তাৰপিছত লাহেকৈ ঘৰলৈ যাব লাগিব। হ'ব দিয়া, গৈ থাকোঁ এতিয়া। ৱাও পিহু, তোৰ হাতত ইমান ধুনীয়া কপৌ ফুল যে কোনে দিলে হয়? ক'ত পালিনো? ইমান ভাল লাগিছে কপৌ ফুল দেখিলে যে, সঁচাকৈ বিৰাট মনটো ভাল লাগে দেই। হয় নেকি জলি? থেংক ইউ থেংক ইউ। মোৰো ভাল লাগে। এনেও আমাৰ ঘৰতে এবাৰ মানে নায়েই কপৌ ফুল, তহঁতৰ ঘৰতো তথাপি ফুলিছে। এই ফুলপাহ কোনে দিছে তই গেছ কৰচোন। জানই আৰু কোনে দিব, বেলেগনো কোনে দিব আৰু। টিকু আকৌ, সি বোলে কাৰোবাৰ ঘৰলৈ গৈ পিনে, অফিচৰ মানে কোনোবা কাম কৰা কাৰোবাৰ ছোৱালী এজনী ঘৰলৈ গৈ মাকৰ পৰা বিচাৰি মোৰ কাৰণে বুলি কপৌ ফুল লৈ আহিছে। আৰু আজি মোক গিফ্ট কৰিলে আকৌ। ইমান ধুনীয়া লাগিছে ফুলপাহ, ধুনীয়াকৈ থৈ দিব লাগিব এতিয়া। বাহ পিহু, হয় নেকি? টিকুৱে গিফ্ট কৰিছে? বা, এইবাৰ কিন্তু বিহু বুলি তোক পুৰা গিফ্ট কৰি আছে ন? প্ৰথমতে ইমানবোৰ গিফ্ট দিলেই তোক, এতিয়া আকৌ কপৌ ফুল গিফ্ট কৰিছে। আৰু বা কি গিফ্ট কৰে ঠিক নাই আৰু। ভালেই আছে দে, মোকহে গিফ্ট কৰিবলৈ কোনো নাই আকৌ। বাৰু হ'ব, ব'ল এতিয়া ঘৰলৈ গৈ থাকোঁতো। অঁ শুন আকৌ, তই কাইলৈ বজাৰ কৰাৰ কথা কৈছিলি যে, কৰিবি নেকি? যাবিনে? অঁ যাম, যাব লাগিবই। মই এতিয়া বহুতখিনি বস্তু মানে ল'ব লগা আছে। বিহুলৈ আৰু বেছি দিন নাই, সেইটো কাৰণে কাইলৈ গৈ পিনে বজাৰটো কৰি ল'ম বুলি ভাবিছোঁ। তই যাবিনে নাযাওঁ? মানে মইতো কাইলৈ বুটিক বন্ধ কৰিম, তই বেকেৰী খোলা ৰাখিবি নে বন্ধ কৰিবি? মুঠতে কাইলৈ বজাৰটো কৰিবই লাগিব আৰু, বেছি দিন কৰি থাকিবলৈ নাই। যামকৈ নহ'লে বিহু পাবহি। সেইটোও হয় পিহু, বিহুলৈতো বেছি দিন নায়েই। এপ্ৰিল সোমালেইচোন, আজি 2-3 দিন গ'লেই। কাইলৈ বজাৰটো কৰিব লাগিব। মোৰো অলপ কিবা কিবি ল'ব লগা আছে। মইতো একেবাৰে একো কৰা নাই, নিজৰ কাৰণে লৈছোঁ না মাহঁতৰ কাৰণে লৈছোঁ। গতিকে কাইলৈ যাবই লাগিব। মই বেকেৰী খুলিম, ৰাতিপুৱাতে খুলি পিনে কেক এটা অৰ্ডাৰ আছে। বিহু থিমত বনাই দিব লাগে বোলে। তাকে ফাৰ্ষ্ট টাইম এনেকুৱা কেক অৰ্ডাৰ পাইছোঁ যে, ৰাতিপুৱাতে গৈ পিনে সেই কেকটো কমপ্লিট কৰি ল'ম। তাৰপিছতো পম্পি থাকিবই বাৰু, তাইক কৈছোঁ সোনকালে বন্ধ কৰি দিবলৈ, কাৰণ মোৰ বজাৰ কৰিব আছে। তাইৰোতো কিবা কিবি কৰিব লগা থাকিব, সেইটো কাৰণে সেই ৰাতিপুৱাতে গৈ সেইটো কমপ্লিট কৰি আৰু আধা দিন তাই থাকিব, তাৰপিছত বন্ধ কৰি দিব। অঁ আচ্ছা, হ'ব তেতিয়াহ'লে। এনেও ইমান ৰাতিপুৱাতেতো আমি বজাৰ কৰিবলৈ নাযাওঁ, 11টামান বজাত ওলাই যাম ন। তই কেক চেক কি অৰ্ডাৰ আছে কমপ্লিট কৰি মেলি ল'বি, তাৰপিছত লাহে ধীৰে ওলাই আহিবি আৰু মোক কল কৰি দিবি, মই তেতিয়া ঘৰৰ পৰা ওলাই আহিম। বাৰু ব'ল এতিয়া গৈ থাকোঁ। অঁ সেইটোৱে কৰিব লাগিব, ব'ল।